সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ বিশেষ খাদ্যবস্তুৰ ওপৰত, যিবিধ খাদ্যবস্তুৱে শিশুৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে বা পেলাই আহিছে। সেই সম্পৰ্কে বা সেই খাদ্যবস্তুবিধনো কি সেই সম্পৰ্কে জানো আহকচোন। 3, 2, 1, go! সকলোৱে নিশ্চয় বুজিব পাৰিছোঁ বা দেখি আমি গম পাইছোঁ সেই খাদ্যবস্তুবিধ কি। সেই খাদ্যবস্তুবিধ হৈছে আমি যিটো অসমীয়াত কওঁ গুড় বা ইংৰাজীত ক'ব গ'লে জাগৰি। আৰু গুড় আমি সচৰাচৰ অসমীয়া মানুহ হিচাপে আমি ব্যৱহাৰ কৰি আহিছোঁ। অসমত গুড়ৰ প্ৰচলন খুব চলি আহিছে, কিন্তু দেখা যায় যে বৰ্তমান সময়ত আমাৰ বিহুসমূহতে গুড়ৰ বেছি চলি থাকে বা গুড় বেছি আমি বজাৰৰ পৰা কিনি আনো। যে আমাৰ বিহুত দৈ চিৰা বা জলপানৰ ক্ষেত্ৰত বা পিঠা পনাৰ ক্ষেত্ৰত আমি গুড়ৰ সচৰাচৰ ব্যৱহাৰ কৰি আহিছোঁ। কিন্তু দৈনন্দিন জীৱনৰ ক্ষেত্ৰত শিশুৰ যেতিয়া আমি আহাৰ প্ৰস্তুত কৰোঁ, শিশুৰ যেতিয়া মিঠা আহাৰ প্ৰস্তুত কৰোঁ, তেতিয়া আমি সচৰাচৰ গুড়ৰ সলনি চেনি ব্যৱহাৰ কৰি আহিছোঁ। গুড়ৰ কথা যিহেতু আমি আলোচনা কৰি আছোঁ, প্ৰথমে জানো আহক আমি গুড় কেনেকৈ প্ৰস্তুত কৰা হয়। প্ৰায় সংখ্যক ব্যক্তি আমি দেখি আহিছোঁ যে গুড় কেনেকৈ বনোৱা হয় বা প্ৰস্তুত কৰা হয়, সেই সম্পৰ্কে সৰুকৈ আকৌ এবাৰ ক'ব বিচাৰিছোঁ যিসকলে গুড় বনোৱা দেখা নাই বা গুড় প্ৰস্তুত কৰা দেখা নাই। আৰু বিশেষকৈ আজিকালি কুঁহিয়াৰ খেতিটো কমি আহিছে, আৰু কুঁহিয়াৰ খেতিটো কমি অহাৰ কাৰণে আমাৰ সচৰাচৰ গুড়ৰ যিটো বনোৱা জেগাসমূহ কমি আহিছে বা গুড়ৰ পৰিমাণটো কমি আহিছে। গতিকে যে প্ৰথমে আমি ক'ব বিচাৰোঁ যে গুড় কেনেকৈ প্ৰস্তুত কৰা হয়। গুড় সচৰাচৰ অসমত কুঁহিয়াৰৰ পৰাই গুড়ৰ প্ৰচলনটো বেছি চলি আহিছে। গুড় কুঁহিয়াৰৰ ৰস, কুঁহিয়াৰ বাৰীৰ পৰা কুঁহিয়াৰ কাটি আনি, কুঁহিয়াৰ খেতিৰ পৰা কুঁহিয়াৰ কাটি আনি কুঁহিয়াৰ পেৰি পিনে তাৰ ৰস উলিয়াই, আৰু ৰসটো উতলাই ডাঙৰ কেৰাহী এটাত ৰসসমূহ উতলাই প্ৰথম অৱস্থাত গুড়ৰ লালি গুড় বুলি কওঁ, যিটো আমি লিকুইড হৈ থাকে গুড়টো, তাৰপিছত সেইটো ঠাণ্ডা হোৱাৰ পিছত তাক বিভিন্ন ধৰণৰ চেপ দি মানে বজাৰত বিক্ৰী কৰা হয় আৰু সেইটো গুড়লৈ ৰূপান্তৰিত হয়। আৰু এই গুড় প্ৰস্তুত কৰোঁতে আমি বিশেষ কেমিকেল ব্যৱহাৰ নকৰোঁ। কিন্তু চেনিৰ ক্ষেত্ৰত আমি চাব, চেনিটো ৰিফাইন যিহেতু, চেনিও যিহেতু কুঁহিয়াৰৰ পৰাই প্ৰস্তুত কৰা হয়, কিন্তু কুঁহিয়াৰ ৰসৰ পৰাই যেতিয়া প্ৰস্তুত কৰা হয় সেইটো পৰিষ্কাৰ কৰিবলৈ, শোধন কৰিবলৈ আৰু তাৰ কালাৰটো চেঞ্জ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কেমিকেল আৰ্টিফিচিয়েল বস্তু ব্যৱহাৰ কৰা হয়, যাৰ ফলত ই ৰিফাইন হয়। সি গুড়তকৈ গুড়ৰ যিমান নিউট্ৰিশ্যন ভেলু থাকিব, চেনিৰ নিউট্ৰিশ্যন ভেলুটো কমি যায়। শিশু চুগাৰৰ পৰা তেওঁলোকৰ যেতিয়া আমি চুগাৰ এড কৰোঁ বা চেনি এড কৰিলে শিশুৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ পিছলৈ গৈ অসুখ বিসুখ হ'ব পাৰে। তেওঁলোকৰ স্বাস্থ্যত কেলৰি পাব আৰু বা তেওঁলোকৰ শকত যিটো ফেট জমা হ'ব। আৰু আজিকালি ডাঙৰৰ ক্ষেত্ৰতে চেনিৰ পৰা বিভিন্ন ধৰণৰ ৰিফাইণ্ড প্ৰডাক্টৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আহিছে। সেই ক্ষেত্ৰত আমি শিশুসকলক আমি চেনিৰ সলনি তেওঁলোকক আমি গুড়ৰ ব্যৱহাৰ কৰিব পাৰোঁ। আমি চুগাৰৰ পৰা অকল কাৰ্বহাইড্ৰেটটো পাওঁ, কিন্তু আমি যদি ভালদৰে চাওঁ, মই আপোনালোকক কিনাৰতে এখন নিউট্ৰিশ্যন চাৰ্ট এখন দিছোঁ, যোনখনত 100 গ্ৰাম গুড়ত কি নিউট্ৰিশ্যন ভেলু থাকে আপোনালোকে চাব পাৰিব। এই কিনাৰতে চাৰ্টখন দিছোঁ, লাগিলে ভিডিঅ'টো অলপ প'ষ্ট কৰি চাব, যে দেখিব যে আপোনালোকে চেনিতকৈ গুড়ত নিউট্ৰিশ্যন ভেলুটো বহুত বেছি আছে। চেনিত কাৰ্বহাইড্ৰেট বা এই কেলছিয়ামৰ মাত্ৰাটো যথেষ্ট কম আছে বা আইৰণৰ ইনটেকটো যথেষ্ট কম আছে, আৰু কিন্তু গুড়ত সেইখিনি বস্তু যথেষ্ট আছে। আৰু সেইকাৰণে আমি চেনিৰ সলনি গুড়লৈ ৰিপ্লেচ কৰিব পাৰোঁ। চেনি আৰু গুড়ৰ ডিফাৰেঞ্চটো আমি যিমান পাৰোঁ ডিফাৰেঞ্চ এটা ওলাবলৈ চাইছোঁ। আৰু চেনি আৰু গুড়ৰ সম্পৰ্কত অভিভাৱকসকলক বিশেষকৈ ভিডিঅ' এটা প্ৰস্তুত কৰা দৰকাৰ নাই, যদিও ভাবিছোঁ যে এই সম্পৰ্কত এটা সজাগতা দৰকাৰ। আৰু যিহেতু আমি সকলো কথাই জানো, সকলো কথাই আজিকালি ইলেক্ট্ৰনিক মিডিয়াৰ যুগ, সকলো কথা দেখি শুনি আহিছোঁ, কিন্তু তাৰ মাজতে মই
ভাবিছোঁ যে এবাৰ আকৌ অভিভাৱকসকলক সোঁৱৰাই দিয়াটো ভাল, বা আমি যাতে আলোচনা কৰিব পাৰোঁ যে আমি কেনেধৰণে চেনিৰ সলনি গুড় ৰিপ্লেচ কৰিব পাৰোঁ। মই কিনাৰতে এখন চাৰ্ট দিছোঁ, আপোনালোকে চাব পাৰিব যে চেনি আৰু গুড়ৰ ডিফাৰেঞ্চ কি আছে। মই জানো যে ক'বলৈ কথাবিলাক বহুত ভাল আৰু শুনিবলৈও খুব সহজ, কিন্তু কৰিবলৈ বিৰাট টান। কিন্তু এই টানটো অসম্ভৱ নহয়। গতিকে সকলোৱে চেষ্টা কৰিছোঁ কেনেধৰণে শিশুটোৰ কাৰণে, আমাৰ নিজৰ শিশুটিৰ কাৰণে কেনেধৰণে আমি চুগাৰ কমকৈ ব্যৱহাৰ কৰিব পাৰোঁ, বা চেনি কমকৈ ব্যৱহাৰ কৰিব পাৰোঁ, বা ৰিফাইন প্ৰডাক্টবিলাক কেনেধৰণে কমকৈ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই অভ্যাসটো যদি গঢ়ি তুলিব পাৰোঁ, শিশুসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব আৰু পিছলৈ গৈ তেওঁলোকে বিভিন্ন বেমাৰৰ পৰা হাত সাৰি থাকিব। গতিকে সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আৰু যদি কিবা থাকে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব, আৰু ভৱিষ্যতলৈ এনেধৰণে ভিডিঅ' প্ৰস্তুত কৰি থাকিবলৈ আপোনালোকে মোক অনুপ্ৰেৰণা যোগাই থাকিব। ধন্যবাদ।